হে এভৰিৱান, ৱেলকাম বেক টু সত্যাছ কিচেন। অসমীয়া পাকঘৰলৈ সকলোকে আদৰণি জনাইছোঁ। আজি বনাবলৈ লৈছোঁ পাটিচাপ্টা। হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ ভালেই আছে বুলি। আহক আজি বনাওঁ পাটিচাপ্টা। একেবাৰে সহজভাৱে আপোনালোকৰ ওচৰত যদি সামগ্ৰীবোৰ যোগাৰ থাকে তেতিয়াহ'লে উইদিন 1 আৱাৰ এই ৰেচিপিটো বনাই পিনি আপোনালোকে খাব পাৰিব। আৰু খাবলৈ ইমান টেষ্টি হয় এই ৰেচিপিটো, আপোনালোকে কেতিয়াও পাহৰিব নোৱাৰিব। আহকচোন আৰম্ভ কৰোঁ তেন্তে। চাউলৰ গুড়ি লৈছোঁ আধা কাপ, আৰু ইয়াত মই নৰ্মেল খোৱা চাউলৰ পিঠাগুড়িয়ে ব্যৱহাৰ কৰিছোঁ। ময়দা দিছোঁ 1/4 কাপ। ময়দা দিলে পাটিচাপ্টাখন একদম কোমল ধুনীয়া হৈ থাকে, সেইটো কাৰণে ময়দাটো দিব লাগে। ট্ৰেডিশ্যনেলিটো চাউলৰ গুড়ি ব্যৱহাৰ কৰিয়ে বনোৱা হয়, কিন্তু আজিকালি ময়দাও ব্যৱহাৰ কৰে। ইয়াতে অকণমান মই পিচি লোৱা ইলাচি গুড়ি দিছোঁ। ইলাচিকেইটা মই অকণমান টাৱাত গৰম কৰি তাৰপিছত ভালদৰে পিচি পানি লৈছোঁ। ঘৰতে বনাই লোৱা হয়। ঘৰতে বনাই লোৱাবোৰ দিলে মানে খাবলৈ বহুতে ভাল হয় আৰু ধুনীয়া গোন্ধটোও ধুনীয়া ওলায়। তাৰপিছতে দিছোঁ অকণমান নিমখ, 1/2 টিস্পুনতকৈ অকণমান কম, আৰু নিমখটো দিলে এই পাটিচাপ্টাৰ সোৱাদটো বহুতেই ধুনীয়া হৈ যায়। এইটো দিয়াটো বহুতেই দৰকাৰী হয়। এতিয়া ড্ৰাই ইনগ্ৰিডিয়েণ্টছখিনি ভালদৰে এবাৰ মিক্স কৰি লৈছোঁ। পাটিচাপ্টা ৰাতিপুৱা চাহৰ লগত গৰমে গৰমে খাই খুবেই ভাল লাগে। আপোনালোকে যদি সকলোবোৰ ৰাতিয়ে যোগাৰ কৰি থৈ দিয়ে তেতিয়া ৰাতিপুৱা পটাপট বনাই দিব পাৰিব, আৰু একেবাৰে ইজিলি বনোৱা ৰেচিপি হয় এইটো। এতিয়া মই ইয়াত পানী দি ঘুলি ল'ম। ইয়াত আপোনালোকে পানীৰ জেগাত গাখীৰো ব্যৱহাৰ কৰিব পাৰে, কিন্তু পানীৰ ব্যৱহাৰ কৰিলেও একেই ধুনীয়াই টেষ্ট আহে। আজি মই পানীৰে ব্যৱহাৰ কৰিছোঁ। এতিয়া ভালদৰে সকলোখিনি ধুনীয়াকৈ ফেটি ল'ম। এটা ধুনীয়া পাতলা ঘোল বনাব লাগিব। বেছি পাতলাও নহয়, বেছি ডাঠো নহয়। মই দেখুৱাম আপোনালোকক কেনেকুৱা ধৰণৰ হ'ব লাগিব। ফেটি থাকোঁতে চাব যাতে অকণমানো লাম্পছ ৰৈ নাযায়, কাৰণ ময়দাত পটককৈ লাম্পছবোৰ যাবলৈ অলপ টান হয়। সেইকাৰণে এনেকুৱা এডাল ঘুটুনি মাৰিয়ে যদি ঘোলে তেতিয়া লাম্পছবোৰ সোনকালে যায়গৈ। এয়া এতিয়া হৈ গৈছে মোৰ পানী দিয়া। ইয়াতকৈ আৰু বেছি পাতলা কৰিব নালাগে, আৰু এয়া যথেষ্ট হৈছে। চামুচ এখনে দেখুৱাইছোঁ। ইয়াৰ কনচিষ্টেঞ্চিটো ঠিক এনেকুৱা ধৰণৰ হ'ব লাগিব। বেছি ডাঠো নহয়, বেছি পাতলাও নহয়। তেতিয়া পাটিচাপ্টাটো অকণমান স্প্ৰেড কৰিবৰ কাৰণে সুবিধা হয়। এতিয়া এইখিনি আমি এখন ঢাকন লগাই অলপ সময় ৰাখি থৈ দিম। 30 মিনিটমানৰ কাৰণে ৰাখি দিম। তাতকৈ যদি বেছি ৰাখিব পাৰে তেতিয়া বেছি ভাল হয়। এইখিনি সময়তে আমি ইয়াৰ পুৰটো তৈয়াৰ কৰি ল'ম। তাৰ কাৰণে মই এখন টাৱাত অকণমান ঘিউ লৈ লৈছোঁ, আৰু লগে লগে আধা কাপ শুকান নাৰিকলৰ গুড়ি দি দিছোঁ। শুকান নাৰিকলৰ গুড়ি যদি নাথাকে তেতিয়াহ'লে ফ্ৰেছকৈ ৰুকি লোৱা নাৰিকলো এইদৰে ঘিউখিনিৰ লগত ভালদৰে ভাজি ল'ব অলপ দেৰি, যেতিয়ালৈকে ধুনীয়াকৈ অকণমান শুকাই নাযায় আৰু তাৰ পৰা এটা ধুনীয়া স্মেল নাহে। ছেইম প্ৰচেছেই মই ড্ৰাই নাৰিকলখিনিৰ লগতো কৰিম। ইয়াৰ পৰা এটা যেতিয়ালৈকে ধুনীয়া সুগন্ধ নোলায় তেতিয়ালৈকে মই ভাজি থাকিম। সদায় নাৰিকল ভাজিলে আপোনালোকে শ্ল' ফ্লেমতে ভাজিব, নহ'লে পটাপট যদি জ্বলি যায় কেনেবাকৈ নাৰিকলখিনি তেতিয়া ইয়াৰ গোন্ধটো বৰ বেয়া কৰি পেলায়। সেইকাৰণে ইয়াৰ যেতিয়া ধুনীয়া গোন্ধটো আহিবলৈ হ'লে মানে সদায় শ্ল' ফ্লেমতে ভাজিব, আৰু তেতিয়া ৰঙাও নপৰে। ইয়াত মই অকণমান ইলাচি গুড়ি দি দিছোঁ গোন্ধটো ধুনীয়া হ'বৰ কাৰণে। এতিয়া আকৌ এইখিনি ভাজি থাকিম ভালদৰে। নাৰিকলখিনি ভাজোঁতে মোৰ খুব বেছি 7-8 মিনিট লাগিলে। যদি কেঁচা ৰুকা নাৰিকল হয় তেতিয়াহ'লে হয়তো 10-15 মিনিটমান লাগি যাব পাৰে। এতিয়া মই ইয়াত 3 চামুচমান কনডেন্স মিল্ক দিছোঁ। কনডেন্স মিল্কখিনি মই ফ্ৰিজত থোৱা আছিলে, সেইকাৰণে এনেকুৱা বেছি ষ্টিকি হৈ গৈছে। এতিয়া আটাইখিনি লৰাই সকলোখিনি মিক্স কৰি অলপ সময় ভাজি ল'ম, যেতিয়ালৈকে ই এটা লাডুৰ ৰূপ নলয় বা অকণমান গোটা হৈ নাযায়। ইয়াত মই চেনি এড কৰা নাই, অলৰেডি কনডেন্স মিল্কত চেনি থাকে, কিন্তু আপোনালোকে ইয়াৰ সলনি শুকান গাখীৰো দি ল'ব পাৰে। শুকান গাখীৰ দিলে মানে অকণমান আপোনালোকে তাত ফ্ৰেছ গাখীৰো দিব, আৰু তেতিয়া অকণমান চেনি দিব পাৰে। এতিয়া সকলোখিনি মই লৰাই এইদৰে অলপ দেৰি ভাজি ল'ম, যেতিয়ালৈকে এইটো ঢিলা অৱস্থাৰ পৰা অলপ গোটা অৱস্থা নাপায়গৈ তেতিয়ালৈকে। ইয়াত মই গেছৰ ফ্লেমটো এতিয়াও মই শ্ল'তে ৰাখিছোঁ। এইটো অৱস্থা পোৱাৰ পিছতে গেছটো অফ কৰি দিব। ইয়াতকৈ বেছি টাইট নকৰিব, কাৰণ অকণমান ক্ৰিমি হৈ থাকিলে পাটিচাপ্টাটো খাবলৈও বহুতে ভাল লাগে। এতিয়া এইখিনি গেছটো অফ কৰি ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম। ঠাণ্ডা হোৱাৰ পিছত এই নাৰিকলৰ ক্ষীৰখিনি এইদৰে আমি এটা শ্বেপত দীঘলীয়াকৈ শ্বেপ দি ৰাখি যাম। তেতিয়া সুবিধা হয় পটাপট পাটিচাপ্টাকেইটা বনাবৰ কাৰণে, কাৰণ যিহেতু ৰোল কৰিম আমি, এইদৰে আগতীয়াকৈ কৰি পানি আমি ৰাখি যাম। 30 মিনিট ৰখাৰ পিছত এই বাটাৰখিনি আকৌ এবাৰ ভালদৰে ফেটি ল'ম। এইদৰে ফেটি ল'লে মানে তেতিয়া বেছি স্মুথ হৈ যায় বেটাৰটো, আৰু পাটিচাপ্টাটো বনাবৰ কাৰণে সুবিধা হয়।
এতিয়া এখন ননষ্টিক টাৱাত অকণমান মই ঘিউ সানি লৈছোঁ, তেতিয়া পাটিচাপ্তাটো ৰোল কৰিবৰ কাৰণে সুবিধা হয়। তেলো ব্যৱহাৰ কৰিব পাৰে, কিন্তু ঘিউ দিলে গোন্ধটো ধুনীয়া ওলায়, সেইটো কাৰণে ঘিউ ব্যৱহাৰ কৰিব। এতিয়া পাটিচাপ্তাৰ সেই বেটাৰটো এচামুচ ইয়াত টাৱাখনতে ঢালি দিছোঁ, আৰু এইদৰে ঢালি দিয়াৰ পিছত টাৱাখন বেকা বেকা কৰি পানি চাৰিওফালে ধুনীয়াকৈ স্প্ৰেড কৰি ল'ব, কাৰণ চামুচেৰে কৰিলে মানে ই এৰ খাই যায়, সেইকাৰণে টাৱাখনেই এনেকুৱা বেকা বেকি কৰি পানি স্প্ৰেড কৰি ল'ব, তেতিয়া সুবিধা হয়। তাৰপিছতে এখন ঢাকন লগাই অকণমান দেৰি ৰাখি থ'ব। ইয়াত মই গেছৰ ফ্লেমটো একেবাৰে শ্ল'তে ৰাখিছোঁ। 5-6 ছেকেণ্ডমান ঢাকনা মাৰি ৰখাৰ পিছত দেখিব যে পাটিচাপ্তাটো এনেকৈ শুকাই গৈছে ওপৰৰ ছাইডটো, আৰু সেইটো সময়তে আমি ইয়াৰ পুৰটো দি দিম এইদৰে, আৰু এখন হেতাৰ সহায়ত এইদৰে ৰোল কৰি যাম। একেবাৰে ইজি হয় বনাবলৈ, একো চিন্তা কৰিব নালাগে, আৰু খাবলৈ ইমানেই মজা হয় নহয়। মই বনোৱাৰ পাছত বেছি দেৰি নাথাকেই, বৰ ভাল পাওঁ খাই পানি। এইদৰে অকণমান সময় টাৱাখনত ৰাখি থ'ব, যাতে ছাইডকেইটা অকণমান সিজি যায়। বেছি দেৰি ৰাখিবলৈ দৰকাৰ নাই, অলমষ্ট অলৰেডি সিজিলেই এইখিনি। 2-3 মিনিটমান ৰখাৰ পিছতে আমি নমাই থৈ দিম। আৰু এয়া আমাৰ টেষ্টি পাটিচাপ্তা ৰেডি হৈ গ'ল। মই পাটিচাপ্তা এখনক 2খন কৰি দিছোঁ, মাজতে ভাঙি পানি কাটি পানি এইদৰে, আৰু চাহৰ লগত এনজয় কৰক, খুবেই মজা খাবলৈ। ৰেচিপিটো যদি ভাল পালে তেতিয়াহ'লে এটা লাইক দিবলৈ নাপাহৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। নতুন ৰেচিপি লৈ আকৌ পুনৰ লগ পাম, তেতিয়াহ'লে আজিলৈ আহিছোঁ। বাই বাই।